নমস্কাৰ, মই পৰশ ভট্টকৰী আৰু স্বাগতম জনাইছোঁ আপোনাৰ মোৰ অৰ্থাৎ আমাৰ চেনেললৈ নামজাৰ নিশাৰ কথা কোমল। আশা কৰোঁ আপোনালোকৰ দিনটো খুবেই সুন্দৰভাৱে অতিবাহিত হ'ল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ঘাঁহনিত এটা বিৰল এলবিনো হগ হৰিণ দেখা গৈছে, যিয়ে বন্যপ্ৰাণী প্ৰেমী আৰু সংৰক্ষণবিদৰ দৃষ্টি আকৰ্ষণ কৰিছে। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক্সত ফটো আৰু ভিডিঅ' শ্বেয়াৰ কৰাৰ পিছত এই দৃশ্য জনপ্ৰিয় হৈ পৰে। তেখেতে ইয়াক অসমৰ চহকী বন্যপ্ৰাণী আৰু জৈৱ বৈচিত্ৰ্যৰ বিশেষ সোঁৱৰণি বুলি অভিহিত কৰে। এনে বিৰল হৰিণ দেখাটো অস্বাভাৱিক বুলি উল্লেখ কৰি তেখেতে কয় যে ইয়াৰ উপস্থিতিয়ে বন্যপ্ৰাণী সুৰক্ষাৰ গুৰুত্বৰ কথা প্ৰকাশ কৰে। তেখেতে লগতে কয় যে অসমখন সংৰক্ষণৰ প্ৰতি দায়বদ্ধ, যাতে অতি বিৰল প্ৰজাতিও নিজৰ বনাঞ্চলত জীয়াই থাকিব পাৰে আৰু ফুলি উঠিব পাৰে। সেতা ৰঙৰ হগ হৰিণৰ এলবিনিজিম এক বিৰল জেনেটিক অৱস্থা, যিয়ে মেলানিন হ্ৰাস বা নিৰ্মূল কৰে, যাৰ ফলত ছাল, নোম আৰু চকু বগা হয় বুলি বিশ্বাস কৰা হয়। এলবিনো প্ৰাণীবোৰ বনত খুব কমেইহে দেখা যায়, কাৰণ সিহঁতৰ অস্বাভাৱিক ৰূপে জীয়াই থকাটো কঠিন কৰি তুলিব পাৰে। এই দৰ্শন বিশেষভাৱে গুৰুত্বপূৰ্ণ, কাৰণ সমগ্ৰ দক্ষিণ এছিয়াতে হগ হৰিণৰ জনসংখ্যাই বাসস্থান হেৰুৱাৰ সন্মুখীন হৈছে, যাৰ ফলতে এই বিৰল হৰিণটো জৈৱিক আৰু পৰিৱেশ দুয়োটা দিশতে উল্লেখযোগ্য। শেহতীয়াকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনে বংগবাঘৰ অস্বাভাৱিক ৰঙৰ ৰূপ এটা বিৰল সোণালী বাঘ বনত দেখা পোৱাৰ পিছতে শিৰোনাম দখল কৰিছিল। বিশেষজ্ঞসকলে কয় যে সোণালী আৱৰণৰ কাৰণ হৈছে বিৰল ৰিচেছিভ জিনে ৰং পৰিৱৰ্তনত প্ৰভাৱ পেলায়। ভাৰতত এনে দুই এটা বাঘৰ অস্তিত্ব আছে বুলি বিশ্বাস কৰা হয়, যাৰ ফলত এই দৰ্শন বিশেষভাৱে তাৎপৰ্যপূৰ্ণ হৈ পৰিছে আৰু বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত কাজিৰঙাৰ গুৰুত্ব আৰু অধিক শক্তিশালী কৰি তুলিছে। ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিশ্বৰ ভিতৰতে সৰ্বাধিক ভাৰতীয় একশিং বা খড়গৰ গড় থকা বাবে বিখ্যাত হয়। উদ্যানখনত বাঘ, হাতী, বনৰীয়া ম'হ, জলাশয়ৰ হৰিণ আৰু বহুতো পৰিভ্ৰমী চৰাইও আছে। বিশেষজ্ঞসকলে কয় যে শেহতীয়া দৃশ্যই কাজিৰঙাৰ চহকী জৈৱ বৈচিত্ৰ্য আৰু বিপন্ন বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত ইয়াৰ ভূমিকাক উজ্জ্বল কৰি তুলিছে। 2024-25 বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অভিলেখ সৃষ্টি হৈছিল। প্ৰায় 17,700 বিদেশী পৰ্যটককে ধৰি 4,06,000ৰো অধিক ভাৰতীয় দৰ্শনাৰ্থীৰ সৈতে। বিষয়াসকলে এই বৃদ্ধিৰ কৃতিত্ব শক্তিশালী সংৰক্ষণ প্ৰচেষ্টা, উন্নত ছাফাৰী অভিজ্ঞতা আৰু উদ্যানখনৰ বন্যপ্ৰাণীৰ প্ৰতি বিশ্বব্যাপী আগ্ৰহ বৃদ্ধিৰ বাবে কৃতিত্ব দিছে। বাৰ্ষিক ব্ৰহ্মপুত্ৰ নদীৰ বানপানীৰ সময়ত অসম বন বিভাগে চোৰাং চিকাৰ বিৰোধী অভিযান, বাসস্থান ব্যৱস্থাপনা আৰু পশু উদ্ধাৰ অভিযানৰ জৰিয়তে বন্যপ্ৰাণী সুৰক্ষা শক্তিশালী কৰিছে। সংৰক্ষণবিদসকলে কয় যে এলবিনো হগ হৰিণৰ দৰে বিৰল দৰ্শন বন্যপ্ৰাণী আৰু দুৰ্বল পৰিৱেশতন্ত্ৰক বাসস্থান হেৰুওৱা আৰু জলবায়ু সম্পৰ্কীয় ভাবুকিৰ পৰা ৰক্ষা কৰাৰ বিষয়ে জনসচেতনতা বৃদ্ধি কৰে। বিৰল হৰিণৰ ফটো আৰু ভিডিঅ' অনলাইনত বিয়পি পৰাৰ লগে লগে এলবিনো হগ হৰিণ প্ৰকৃতিৰ সৌন্দৰ্য আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে উত্তৰ পূব ভাৰতৰ বনাঞ্চল আৰু বন্যপ্ৰাণীক সুৰক্ষা দিয়াৰ প্ৰয়োজনীয়তাৰ প্ৰতীক হৈ পৰিছে। এই কথাৰে আজিৰ এই খণ্ডটো সামৰিছোঁ। আশা কৰোঁ আপোনালোকে আদৰি ল'ব, লগতে আপোনালোকৰ মতামত আগবঢ়াব আৰু চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিব। পুনৰ লগ পাম এক নতুন আৰু আকৰ্ষণীয় বিষয়ৰ সৈতে। ভগৱানে আপোনালোক সকলোৰে মংগল কৰক। আজিলৈ আহোঁ। শুভৰাত্ৰি। ধন্যবাদ।